ছাত্ৰ ছাত্ৰীসকল এয়া হৈছে বিজ্ঞানৰ তোমালোকৰ কাৰণে এটা প্ৰেক্টিছ পেপাৰ দি দিছোঁ তোমালোকে এই পেপাৰখন সম্পূৰ্ণকৈ চোৱা আৰু ইয়াত থকা কুৱেশ্যনবিলাক এটো যে তোমালোকে সলভ কৰিবলৈ চেষ্টা কৰিবা মই জানো তোমালোক বিজ্ঞানত বহুত কেইজন তোমালোকৰ এক্সামটো বেয়া হৈছে আৰু তোমালোক এতিয়া ক'ৰ পৰা ষ্টাৰ্ট কৰিম তেনেকুৱা অৱস্থাত আছে সেইকাৰণে তোমালোকক এইটো এটা প্ৰেক্টিছ পেপাৰখন এনেকুৱা প্ৰেক্টিছ পেপাৰখন হয় য'ত তোমালোকে সকলো ধৰণৰ কুৱেশ্যনবিলাকে তোমালোকে ইয়াত দেখা পাবা সেইবাবে তোমালোকে এই প্ৰেক্টিছ পেপাৰখন ভালদৰে A to Z ক্লিয়াৰ কৰি ল'বা আৰু লগতে নিজৰ বন্ধু বান্ধৱীৰ লগত তোমালোকে শ্বেয়াৰ কৰি দিব পাৰিবা যিসকল তোমালোকৰ দৰে কম্পাৰ্টমেণ্টেল এক্সাম দিব গৈ আছে ঠিক আছে এইটো বিজ্ঞানৰ হয় মই অলৰেডি তোমালোকক অসমীয়াৰ এটা প্ৰেক্টিছ পেপাৰখন অলৰেডি আপলোড কৰি দিছোঁ তোমালোকে গৈ পেলাই সেইটো চাব পাৰা আৰু পঢ়া শুনা ভালদৰে কৰিবা কিয়নো এক্সাম আহিবলৈ তোমালোকৰ এমাহমান সময় আছে আৰু লগতে যদি তোমালোকৰ নিজৰ বন্ধু বান্ধৱীৰ লগতে ক্লাছ 11ত এডমিশ্যন কৰিব বিচাৰিছা তেন্তে ভালদৰে পঢ়া শুনা কৰি লোৱা কিয়নো সময় বহুত কম আছে আৰু তোমালোকে এবছৰ যিহেতু তোমালোকে পঢ়িছা কিবা নহয় কিবা সকলোৰে উত্তৰবোৰ তোমালোকে জানা সেইবাবে এই প্ৰেক্টিছ পেপাৰখন লৈ পেলাই তোমালোকে ভালদৰে কৰি ল'ব পাৰিবা আৰু লগতে কোনটো ছাবজেক্টৰ আৰু এটা প্ৰেক্টিছ পেপাৰ লাগে তোমালোকে কমেণ্ট কৰি জনালে হৈ গ'ল মই তোমালোকৰ কাৰণে প্ৰেক্টিছ পেপাৰখন দিব পাৰোঁ ঠিক আছে এইটো ভালদৰে কৰি ল'বা ইয়াত থকা কুৱেশ্যনবিলাক তোমালোকে পাঠৰ ভিতৰত আৰামত তোমালোকে পাই যাবা একো টেনশ্যন ল'ব নালাগে মেইন কথাটো হ'ল নিজৰ পঢ়া শুনা ভালদৰে কৰিবা সময় পাৰ হৈ গৈ আছে সেইবাবে যিমান পাৰা এই সময়খিনি ভালদৰে 6 বা 7 ঘণ্টা পঢ়িবলৈ চেষ্টা কৰিবা আৰু লগতে আদৰ্শ পাঠশালা চেনেল ছাবস্ক্ৰাইব কৰিবা মই তোমালোকক আৰু কিবা যদি লাগে মই তোমালোকক প্ৰেক্টিছ পেপাৰবোৰ দিব পাৰোঁ ঠিক আছে ভালদৰে পঢ়িবা বেষ্ট অফ লাক